যিয়ে যিয়ে শুকান মাছ লাভাৰ এই ভিডিঅ'টো একদম ভালকৈ শেষলৈকে চাওক, ভালকৈ দেখাম কেনেকুৱা কি পৰিস্থিতি। কাৰণ আজি আহিছোঁ মই এছিয়াৰ সকলোতকৈ ডাঙৰ জাগিৰোডত থকা শুকান মাছৰ বজাৰত। এইখন গোটেই শুকান মাছ, যিফালে চাই চাৰিওফালে শুকান মাছ। আৰু তেনেতেই মই মাজতে তাইকো লগ পালোঁ। সোমাই অহাৰ লগে লগে গোন্ধ, আজি ঘৰত যাই গোটেই গা মানে মাছ দিব, মৰা মাছ মাৰি দিব। এনে মাছ খোৱা না শুকান মাছ? নাখাওঁ, কিন্তু ভিডিঅ' বনাব পাৰোঁ। ভিডিঅ' বনাব পাৰে। ইয়াতে বেহুজ যাওঁ, বেহুজ এইবিলাক চব ট্ৰাক ইয়াতে শুকান মাছ লৈছে নেকি ন? শুকান মাছ ন? হয় হয়, এই ট্ৰাকবিলাকতে বাহিৰৰ পৰা বিভিন্ন জেগাৰ পৰা মাছ লৈ আহিছে, অনলি শুকান মাছ। তো এইবিলাক চাওক, বিভিন্ন ধৰণৰ শুকান মাছ। যোনে যোনে শুকান মাছ নাখায় ইয়াতে জীৱনতো নাহিব, বেহুজ হৈ মৰি যাব যোনে যোনে শুকান মাছ ভাল নাপায়। চাওক বিভিন্ন ধৰণৰ শুকান মাছ আছে, দীঘল সৰু। শুকান মাছ খাওঁ, ইমানো নাখাওঁ না আৰু নামে নাজানো ক'ৰ কি মাছ। চাওকচোন বোলে গোটেই শুকান মাছ, গোটেই শুকান মানে এইখিনি জেগাই শুকান, ড্ৰাই জেগা। বস্তাই মাছ। কোনে কোনে শুকান মাছ বেয়া পায় ক'বচোন এবাৰ। এইটো কিবা এটা ৰহু মাছ হয়, ৰহু। আৰু এইটো কিবা পখিলা মাছ বোলে। পখিলা গপি বহুত যে আছে, ককিলা পখিলা নেকি? পখিলা যদি পাখি নাই, পাখি চাখি নাই। পখিলা মাছ ন এইটো ন? পখিলা মাছ আছে, পখিলাটো নাই, পখিলা নাই, পখিলা আছে। আচ্ছা। ইয়াত বোলে কিবা মিঠা পানীৰ মাছ আৰু সাগৰীয় মাছ, মানে কিছু মাছ আছে কিন্তু দেই। এইবিলাক যে আপোনালোকে ট্ৰাকবিলাক দেখা পাইছে, এই ট্ৰাকবিলাকে মানে বিভিন্ন দেশৰ পৰা আহিছে মাছবিলাক লৈ। আৰু ইয়াত মানে মাছ মানে খোলাকে নাপায় ন? খোলাকে নাপায়। হ'লচেলাৰ ৰেট। এক পোৱামান লৈ যাওঁ। এক পোৱা লৈ যাব ন? নাই, নোপোৱা। এক পোৱা নাপায়, ডাইৰেক্ট বস্তা মানে হ'লচেল ৰেটত পাব ইয়াতে আপোনালোকে শুকান মাছ। এতিয়া মেইন একদম যোনখন ফিছ মাৰ্কেট, এইখন চাওক আপোনালোকে কিমান ডাঙৰ, চাৰিওফালে কেৱল মাছেই মাছ। কি মাছ লাগে এইফালে চাওক, এইটো কি বা সাগৰীয় মাছ, সৰু মাছ, ডাঙৰ মাছ, সাগৰীয় মাছ, বিভিন্ন মাছ। যিয়ে ফিছ লাভাৰ সিহঁতসকলৰ কাৰণে এইখন মানে বেষ্ট মানে পৃথিৱী। আৰু যদি আহে গোন্ধ লৈ যাবও পাৰে আৰু লগতে মানে মাছ লৈ যাব পাৰে। ইয়াত মাছবোৰ ইউপি, কলকাতা, গুজৰাট, মানে অল অভাৰ ইণ্ডিয়াৰ পৰা এই শুকান মাছবোৰ ইয়াত আহে। আৰু ইয়াৰ পৰাই এই শুকান মাছবোৰ গোটেই নৰ্থ ইষ্টত ছাপ্লাই কৰা হয়। আৰু এই বজাৰখন মেইনলি আমাৰ যি ভাগ্য ভাল, মানে আজি মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ এই 3 দিন খোলা থাকে। বাকী কেইদিন চাগে বন্ধ, বাকী কেইদিন খোলা নাথাকে। আপোনালোকে যদি আহে মঙলবাৰ বা বুধবাৰ বা বৃহস্পতিবাৰে আহিব, সেইদিনা এই 3 দিনৰ ভিতৰতে আপোনালোকে এই বজাৰখন মানে উপভোগ কৰিব পাৰিব। গোটেই বস্তাত মাছেই মাছ, বিভিন্ন ধৰণৰ মাছ। এইবিলাকৰ মাছবিলাকৰ ভালকৈ নামো নাজানো। চাওক এই যোনফালে চাই সোনফালে মাছৰ চকুৱে যায়। পোনপ্ৰথমতে একদম যেতিয়া শুকান মাছৰ যোনটো বিজনেছ, শুকান মাছ যোনটো হেভি বিজনেছ, সেই বিজনেছটো মানে শিলচৰত আৰম্ভ হৈছিল। প্ৰথমতে শিলচৰত আৰম্ভ হৈছিল, তাৰপিছত ইয়াতে ইণ্ডিয়া পাকিস্তানৰ যেতিয়া মানে ভাগ হৈ গ'ল, পাৰ্টিশ্যন হৈ গ'ল, হোৱাৰ পিছত মানে জাগিৰোডত শিফ্ট হৈ গ'ল। জাগিৰোডত ট্ৰান্সফাৰ বেপাৰী চেপাৰী চব ইয়াতে আহি গ'ল, আৰু এইকাৰণে ইয়াতে চব গোটেই কৰা হয়। তো সেইকাৰণে ইয়াতে লাষ্টত জাগিৰোডত আহি গ'ল। ইয়াই জাগিৰোডৰ বজাৰ, তাৰ পৰা বেপাৰীবিলাক চব জাগিৰোডত আহি গ'ল। আৰু এইবিলাক আপোনালোকে চাব পাৰে, গোটেই মাছৰ বস্তা ভৰ্তি হৈছে। চাগে ফুটি কিনে মাছ ওলাই আছে, চাওক গোটেই ইফালেচোন গোটেই গুদাম। আৰু এটা পৃথিৱীখনে এইখিনি জেগাখিনিয়ে গোটেই মাছৰে এলেকা, আৰু মাছৰ দুনিয়া। ইয়াত মানুহতকৈ বেছি মাছ আছে। এই শুকান মাছৰ বজাৰখন প্ৰায় 30-40 বছৰ আগতকৈও পুৰণা। আৰু ইয়াত যদি চাব যায় দোকান 100খনতকৈও বেছি আছে। ইয়াতে ল'ৰা দেখা পাইছোঁ দেই, কিন্তু ছোৱালী মানুহ দেখা নাই। কাৰণটো কি? বাছৰ কাৰণে। ল'ৰাই সহ্য কৰিব নোৱাৰে, আৰু ছোৱালী অসম্ভৱ। ইয়াৰে মানুহবিলাকে পাৰে আৰু কিবাকে, কিন্তু আমাৰ যদি গুৱাহাটী চাইডৰ পৰা আহে, শুকান মাছ নাখাওঁ, জীৱনত খাই পোৱা নাই। কিয় আহিছে ইয়াতে? কিন্তু শুনা না, কিন্তু যদি 3-4 দিনত থাকি যাওঁ, শুকান মাছ যাব, ইয়াকে আমি বনাই দিম। আৰু এই বজাৰখনতে শুকান মাছ প্ৰায় 30-40 বিধৰ ওপৰতকৈ মানে বেলেগ প্ৰকাৰৰ মাছ আছে। এই শুকান মাছৰ গোন্ধ হ'ব পাৰে, কিন্তু বেমাৰৰ বহুত উপকাৰিতা আছে। যেনেকুৱা ধৰক মেলেৰিয়া, চৰ্বি, ক্ৰনিক, হাৰ্টৰ কাৰণে ভাল, মানে বহুত বেমাৰৰ কাৰণে উপকাৰিতা হয়। শুকান মাছবিলাক পেলাই থ'লে হ'ল, একো নহয়। কিন্তু কিছুমান মাছ থাকে, কিছুমান শুকান মাছৰ ভিতৰত এইবিলাক মাছ যেনেকৈ দেখা পাইছে আপোনালোকে, হালধি চালদি দি থৈ দিয়ে, কাৰণ এইবিলাক বেয়া হৈ নাযায়, এইবিলাক মানে ভালে থাকে। সেইকাৰণে এইবিলাক মানে কিবা কি হালধি চালদি দি থৈ দিয়ে। আৰু এইবিলাক বাপৰে, কম মাছ নাই কিন্তু দেই। আৰু এই শুকান মাছবিলাকৰ নাম বাৰু কি হয় আপোনালোকে বাৰু জানেনে? তাৰ পৰা ওলাই আহিলে চাওক, গোটেই বাকচ পুৰা একদম পুৰা মাছ আহে। তাতে যি গোন্ধ, এই গোটেই গাটো মানে মাছ লাগিছে, মাছ। এই হ'লচেল মাৰ্কেটখনৰ চবতকৈ দামী মাছটোৰ নাম কি হ'ল? বাম মাছ। কেইটকা? 900ৰ পৰা 1000ৰ ভিতৰত পায়। আৰু এই মাছৰ বজাৰখনৰ ভিতৰ দি সোমাই আহিয়ে ইয়াতেই আছে সেইটো জাগিৰোড ৰেলৱে ষ্টেচন। ট্ৰাকে মাছ পেলাই আছে। আৰু মোৰ ছাদটো যে শুঙি আহিছে, কি মানে গোন্ধ নোপোৱা? এতিয়া গোন্ধ নোপোৱা? আমি মাছৰ হেৰিতে আছে ন, গোন্ধ নোপোৱা? মেইন গোন্ধটো ঘৰৰ মানুহ পাব, ঘৰৰ মানুহে। আপোনালোকে আহিলে ইয়াত এই ট্ৰাকবোৰ দেখাই হ'ব, যিহেতু মানে বস্তু অনা নিয়া কৰিয়ে থাকে। হ'ব, বহুত মাছ চালোঁ, এতিয়া ছোৱালী চাওক। মানে মোৰ এজনী লগৰ ছোৱালী আছে ইয়াত, পপি। আজিহে ফেচ টু ফেচ হ'ম, আহক লগ কৰোঁ। তো এয়া লগ পাই গ'লো জাগিৰোডৰ সকলোতকৈ ধুনীয়া ছোৱালী। চাই লওক।
বাকী খবৰ কি ভাল 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 তোমাৰ একদম ভাল একদম একচুয়ালি আমি অনলাইন ফ্ৰেণ্ডছ হয় অনলাইন ফ্ৰেণ্ডছ হয় আজি আমি ফন্টাফন্দি আজি আজি ফ্ৰণ্টামন্দি লগ পালোঁ ভিডিঅ'টো অন কৰিলোঁ ভাল লাগিল এনেই মাছৰ বজাৰত গৈ পাইছানে কৈছোঁ মই ভিতৰত সোমোৱা নাই অঁ ভিতৰত মানে তুমি ভিতৰত নোসোমাব দেই সোমালে কিন্তু তুমি মাছ হৈ যাবা মাছ বহুত মাছৰ গোন্ধ হয় তাতে তাতে মাছৰ গন্ধ হ'ব বাকী তুমি ব্লগ বনালা আৰু চব বনালোঁ ভালকে মানে মন্দিৰ গ'লোঁ মৰিগাঁওখন ইয়াতে চালা আৰু? মৰিগাঁওখন চালোঁ বহুত বেছি ভাল লাগিল প্ৰথমবাৰৰ বাবে চালোঁ বহুত বেছি ভাল লাগিল মানে চাওক মই মন্দিৰ চালোঁ শুকান মাছৰ বজাৰ চালোঁ বহুত বেছি ভাল লাগিল কিন্তু এই মোৰ বেছি ভাল লাগিল তাতকৈ সেইকাৰণে বেছি ভাল লাগিল মোৰ কিবা এটা মানে ব্লগ বনানো সেকেন্ডাৰী ফাৰ্ষ্ট টাইম মোক লগ কৰিব আহিছে লগ কৰিব মানে লগ কৰি বেছি ভাল লাগিল ভিডিঅ' কেইটা যিমান বনালোঁ ভাল লাগিল তাতকৈ বেছি লগ কৰি বেছি ভাল লাগিল ৰাজাজী কেমেৰা ফ্ৰেণ্ডলি নহয় ঘৰত বহি বহি মোবাইল চলাই ভিডিঅ' বনাই ৰিয়েলত নোৱাৰে ভিতৰত বনাওঁ পাব্লিকত নবনাওঁ ৰুমৰ ভিতৰত বনাই পাব্লিকলি নবনাই এতিয়া তাই কৈছে অলপমান বোলে বজাৰখন বোলে এক্সপ্ল'ৰ কৰাই বোলে কোনফালে কি এক্সপ্ল'ৰ কৰাবা মই দোকানবিলাক দেখুৱাম জাগিৰোডৰ দোকান কেনেকুৱা জাগিৰোডৰ দোকান এই জাগিৰোডৰ কিবা ফেমাছ বস্তু আছে নেকি খোৱা বস্তু জাগিৰোডৰ ফেমাছ ফেমাছ কিবা খোৱা বস্তু জাগিৰোডতো থাকি জাগিৰোড এটা ফেমাছ বস্তু আছে শুকান মাছ ফেমাছ বস্তু সেইটোৱে পাব শুকান মাছ শুকান মাছ এইটো এক প্ৰকাৰৰ শুকান মাছ মাৰ খাই যাব দেই ইয়াতে মানুহ হিচাপে দেখা নাই মই শুকান তাই চাগে আমাৰ দুখটো বুজি পাইছে সেইকাৰণে আমাক ধুনীয়াকৈ কফি খুৱাইছে চাওক কফি আহি গ'ল এইটো কি আছে এইটো কি আছে মানে কি ক'ম আৰু নাস্তা কফিৰ লগত নাস্তা আচ্ছা আচ্ছা আৰু তাইৰ লগত মই মেছেজ কৰোঁ দেই মানে প্ৰফাইলততো ধুনীয়া দেখা পাওঁৱে আজি মানে ৰিয়েলত মানে সঁচাকৈ প্ৰফাইলত মানে মেছেজ কৰিলে যিমান ধুনীয়া দেখা পাইছিলোঁ আজি ৰিয়েলত বেছি ধুনীয়া সেইটো ভাল লাগিছে কিন্তু দেই ধুনীয়াকৈ আমি কফি চফি খাই ওলাই আহিলোঁ ভাল লাগিল লগ পালোঁ জাগিৰোডখন আমাৰ অলপমান আমাৰ এক্সপ্ল'ৰ কৰালে বেছি নহয় কাৰণ আমাৰ সময় ইমান নাছিল টাউনখন দেখুৱালোঁ টাউনখন দেখালে ভাল লাগিল এতিয়া তুমি যাবা বাই বাই কেতিয়াবা লগ পাম আকৌ লগ পাম ভালকৈ এনেকৈ তুমি ভিডিঅ' বনাব আহিলে মানে ভয় লাগিছে তাই গালি দিয়ে নেকি ডিউটিত আমাৰ কাৰণে বহুত টাইম ৱেষ্ট কৰি আহিল কাৰণে অফিচ এৰি থৈ আহিছোঁ ভাল লাগিল থেংক ইউ ছ' মাছ বহুত বেছি ভাল লাগিল যাবা নহ'লে বাই বাই তো এইটোৱে আছিল আজিৰ ভিডিঅ' লগ পাম নেক্সট ভিডিঅ' তেতিয়ালৈকে বাই বাই